নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমে এই জবা ফুল চাই লওক। দেখিবলৈ খুবেই ধুনীয়া আৰু অতি মূল্যৱান এই জবা ফুল। আপুনি নিশ্চয় দেৱী দেৱতাৰ বাবে কৰা পূজা অৰ্চনাত ফুল প্ৰয়োগ কৰি পাইছে। এই ফুলৰ নাম হৈছে জবা ফুল। আজি আমি এই জবা ফুলৰ চমৎকাৰী আৰু আয়ুৰ্বেদিক লাভৰ কথা জনাব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টো নিজৰ লাভৰ বাবে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। এই ফুলটো যে ঈশ্বৰে দিয়া অমূল্য বৰদান সেই কথা আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চালে বুজিব পাৰিব। সাধাৰণতে আমাৰ ঘৰৰ আশে-পাশে বিভিন্ন ধৰণৰ গছলতা গজি উঠা দেখা যায়। এইবোৰ গছলতা আমাৰ বাবে কিবা না কিবা এটা বেমাৰত ঔষধ হিচাপে কামত আহে। কিন্তু আমাৰ ঘৰৰ কাষতে থকা সহজলভ্য এনেধৰণৰ বহু উদ্ভিদৰ কথা আমি নজনাৰ বাবে সেই গছলতাৰ লাভ আমি উঠাব নোৱাৰোঁ। কিছুমান গছলতা বা উদ্ভিদক আমি কেৱল দেৱী দেৱতাৰ পূজাৰ সামগ্ৰী বুলিহে ভাবোঁ বা কেৱল পূজা অৰ্চনাতহে ব্যৱহাৰ কৰোঁ। তাৰ বাহিৰে এনে উদ্ভিদ আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী সেই কথা নাজানি আমি বেমাৰ হ'লে চিকিৎসাৰ নামত বহু টকা খৰচ কৰি পেলাওঁ। এনে উদ্ভিদৰ আয়ুৰ্বেদিক লাভৰ কথা যদি আমি ভালদৰে জানো আৰু ইয়াৰ চমৎকাৰী লাভৰ কথা যদি আমি গম পাওঁ, তেন্তে আমাৰ জীৱনৰ বহু সমস্যা নিমিষতেই দূৰ কৰিব পাৰিম। শাৰীৰিক দিশৰ সমানে আৰ্থিক দিশতো আমি উন্নতি কৰিব পাৰিম। প্ৰিয় দৰ্শক, কথাখিনি ধ্যান দি শুনি যাওক। এই জবা ফুলৰ তিনিটা প্ৰজাতি আছে, যেনে ৰঙা জবা, বগা জবা আৰু গোলাপী জবা। এই তিনিওটা প্ৰজাতিৰ জবা ফুলৰ বিশেষ মহত্ব আছে। জবা হৈছে এক মজলীয়া ওখ গন্ধহীন ফুল। আয়ুৰ্বেদ চিকিৎসাত এই জবা ফুলৰ বহুত মহত্ব আছে। ধাৰ্মিক কাৰ্যত এই জবা ফুলৰ মহত্ব অতুলনীয়। সৰ্বপ্ৰথমে মই আপোনালোকক এই জবা ফুলৰ ধাৰ্মিক মহত্বৰ বিষয়ে জনাব খুজিছোঁ। তাৰ পিছত ইয়াৰ আয়ুৰ্বেদিক মহত্বৰ বিষয়ে জনাম। মান্যতা অনুসৰি যি স্থানত জবা ফুল থাকে সেই স্থানত ইতিবাচক শক্তিৰ সঞ্চাৰ ঘটে। সেই স্থানত থকা নেতিবাচক শক্তি বা অপশক্তিক বিনাশ কৰাত সহায় কৰে। ঘৰত জবা ফুলৰ গছ থকাটো সেই ঘৰখনৰ বাবে খুবেই শুভ আৰু মংগলজনক বুলি কোৱা হয়। যিসকলৰ জন্মকুণ্ডলীত সূৰ্যদেৱৰ প্ৰভাৱ নাথাকে সেইসকলে নিজৰ ঘৰত জবা ফুল ৰোপণ কৰিব লাগে। সূৰ্যদেৱৰ প্ৰভাৱ নথকা ব্যক্তি ভয়াতুৰ হয়, মনৰ মাজত থকা সাহস নাইকিয়া হয় আৰু সেইসকল ব্যক্তিয়ে কোনো কামতে সফলতা অৰ্জন কৰিব নোৱাৰে। সূৰ্যদেৱতাৰ প্ৰভাৱ নথকা লোকসকলৰ জীৱনত মানহানি, ধনহানি তথা অংগক্ষৰণ সম্বন্ধীয় নানা ধৰণৰ বেমাৰে দেখা দিবলৈ আৰম্ভ কৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ পৰৱৰ্তী অংশটোত যোৱাৰ আগতে আপোনালৈ এটা অনুৰোধ থাকিল। ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু লগতে ভিডিঅ'টো আধৰুৱা কৰি গুচি নাযাব, কিয়নো আধৰুৱা জ্ঞান বিষৰ সমান। আয়ুৰ্বেদত এই জবা ফুলৰ বিশেষ মহত্ব আছে। পেটৰ বিষৰ ঔষধি হিচাপে জবা ফুলৰ গছক প্ৰয়োগ কৰা হয়। জবা ফুলৰ পাত ৰ'দত শুকুৱাই চাহৰ দৰে উতলোৱাই খালে পেটৰ বিষ ভাল হয়। পেটত থকা পেলুও মৰে বুলি আয়ুৰ্বেদে কৈছে। কিডনীৰ বাবে এই জবা ফুল মহা ঔষধ বুলি আয়ুৰ্বেদে কৈছে। বিশেষকৈ কিডনীত হোৱা পাথৰ নাইকিয়া কৰাৰ বাবে জবা ফুলৰ গছ অতিকৈ উপকাৰী। কেৱল পাথৰেই নহয়, কিডনীৰ নানা সমস্যা দূৰ কৰাৰ বাবেও এই জবা ফুলেই কাম কৰে। আপুনি যদি বহুদিনৰ পৰা কিডনীৰ সমস্যাত ভুগি আছে, তেন্তে ফুল আৰু পাতৰ পৰা প্ৰস্তুত কৰা এবিধ পাউডাৰ আছে, যিটো আপোনাৰ ঘৰৰ ওচৰৰ যিকোনো ঔষধৰ দোকানতেই পাই যাব, নাইবা আপুনি নিজেই এইটো পাউডাৰ ঘৰতেই প্ৰস্তুত কৰি ল'ব পাৰে। আৰু সেই পাউডাৰৰ দুচামুচ কুহুমীয়া গৰম পানীত মিহলাই লৈ প্ৰতিদিনে খালী পেটত সেৱন কৰিব। একেৰাহে 15 দিন যদি এই পাউডাৰ মিহলোৱা পানী সেৱন কৰিব পাৰে, তেন্তে কিডনীৰ যিমানেই ডাঙৰ পাথৰেই নহওক, এইবোৰ ভাঙি মূত্ৰনলীৰে ওলাই আহিব আৰু কিডনীৰ আন বহু সমস্যাও দূৰ হ'ব। আপুনি যদি কোনোবাৰ এনে বেমাৰ হৈ থকা বুলি গম পায়, তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ কৃপণালি নকৰিব। প্ৰিয় দৰ্শক, শৰীৰত হোৱা আইৰণৰ নাটনিও এই জবা ফুলেই দূৰ কৰে। আমাৰ মাজৰ কিছুমানে আইৰণৰ অভাৱ দূৰ কৰিবলৈ দৈনিক দৰৱ খাই থাকে,
সেইবোৰ দৰৱৰ কিবা নহয় কিবা এটা ছাইড ইফেক্ট থাকেই। আপুনি যদি জবা ফুলৰ পাত নাইবা ফুল চাহৰ দৰে সিজাই খায় তেন্তে আপোনাৰ শৰীৰত আইৰণৰ মাত্ৰা বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব। বিদেশী দৰৱ খোৱাতকৈ এই আয়ুৰ্বেদিক ঔষধি খাই চাওক। কেৱল আইৰণৰ অভাৱেই নহয়, এই জবা ফুলৰ পাত আৰু ফুল শুকুৱাই চাহৰ দৰে তৈয়াৰ কৰি খালে শৰীৰত তেজৰ অভাৱ পূৰ কৰে বুলি আয়ুৰ্বেদে কৈছে। বাস্তুশাস্ত্ৰৰ মতে মানুহৰ শৰীৰত তেজৰ অভাৱ মংগল গ্ৰহৰ বেয়া প্ৰভাৱৰ কাৰণেই হয়। মংগল গ্ৰহত দোষা থাকিলেও শৰীৰত তেজৰ পৰিমাণ কমি আহে। সেইকাৰণে নিজৰ ঘৰত জবা ফুল ৰোপণ কৰিলে মংগল গ্ৰহৰ প্ৰভাৱ আঁতৰি যায় বুলি বাস্তুশাস্ত্ৰই কৈছে। ইয়াৰ উপৰিও আয়ুৰ্বেদে কৈছে যে জবা ফুলে ওজন হ্ৰাস কৰাত সহায় কৰে। জবা ফুলৰ দ্বাৰা চাহ বনাই খালে বহু সময়লৈকে ভোক নালাগে। দীৰ্ঘ সময়লৈকে একো নাখালে ওজন অৱশ্যই কমিব। প্ৰিয় দৰ্শক, জবা ফুল মা লক্ষ্মী আৰু মা দুৰ্গাৰ আটাইতকৈ প্ৰিয় বুলি ধাৰ্মিক মান্যতা আছে। লগতে প্ৰভু শ্ৰী হনুমানৰো এই জবা ফুল আটাইতকৈ প্ৰিয়। বিশেষকৈ নৱৰাত্ৰিৰ সময়ত এই জবা ফুলৰ বহু চমৎকাৰী প্ৰয়োগ কৰিবলৈ দেখা যায়। নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাক জবা ফুল অৰ্পণ কৰিলে মনে বিচৰা ধৰণৰ ফলপ্ৰাপ্তি হয় বুলি কোৱা হৈছে। ইয়াৰ উপৰিও মা লক্ষ্মী আৰু হনুমানৰ পূজা কৰিলে মনৰ ইচ্ছাও পূৰ্ণ হয় তথা আৰ্থিক সমস্যা দূৰ হয় বুলি বিশ্বাস কৰা হয়। মংগল গ্ৰহত দোষ লাগিলে বিবাহৰ ক্ষেত্ৰত বাধা থাকে। ইয়াৰ বাহিৰেও মংগল গ্ৰহত দোষা লাগিলে দুৰ্ঘটনা আৰু ধন হানিৰো আশংকা থাকে। পাৰিবাৰিক অশান্তি, পত্নী বা স্বামীৰ অকাল বিয়োগ মংগল গ্ৰহত দোষা থাকে বুলি কোৱা হয়। শৰীৰৰ নানা প্ৰকাৰৰ ৰোগ মংগল গ্ৰহৰ বেয়া প্ৰভাৱৰ বাবেই হয় বুলি ধাৰ্মিক মান্যতা আছে। এই সকলো বিপদ বিঘিনিৰ পৰা বাচি থাকিবলৈ বা মংগল গ্ৰহৰ দোষ আঁতৰাবলৈ হ'লে আপুনি আপোনাৰ ঘৰত এজোপা জবা ফুল অৱশ্যই ৰোপণ কৰিব লাগিব। প্ৰতিদিনে এপাহ জবা ফুল হ'লেও ছিঙি প্ৰভু শ্ৰীৰামক স্মৰণ কৰি হনুমানৰ চৰণত অৰ্পণ কৰক। এনেকৈ যদি এপাহকৈ ফুল ৩ মাহ প্ৰভু শ্ৰীৰামৰ স্মৰণ কৰি হনুমানৰ চৰণত অৰ্পণ কৰে তেন্তে আপোনাৰ বা আপোনাৰ ঘৰৰ সকলো সদস্যৰ পৰা মংগল গ্ৰহৰ দোষা নাইকিয়া হৈ যাব। প্ৰভু হনুমান আপোনাৰ ওপৰত প্ৰসন্ন হ'ব। মংগল গ্ৰহৰ প্ৰভাৱৰ বাবেই মানুহৰ দুখ দৰিদ্ৰতাৰ আগমন হয়। আৰ্থিক আৰু শাৰীৰিক দিশো বেয়া হৈ পৰে। বিশেষকৈ মংগল গ্ৰহত দোষা যাৰ থাকে তেওঁলোকৰ বৈবাহিক জীৱনত নানা সমস্যাও দেখা দিয়ে। গতিকে শাৰীৰিক অসুস্থতা, পাৰিবাৰিক অশান্তি, বিবাহত বাধা, দুৰ্ঘটনা, অকাল মৃত্যু, ধনহানি, মানহানি আদিৰ পৰা যদি নিজকে বচাব বিচাৰে তেন্তে ঘৰত এজোপা জবা ফুল ৰোপণ কৰক। এটা কথা মনত ৰাখিব, স্ত্ৰীয়ে প্ৰভু হনুমানক স্পৰ্শ কৰাটো বৰ্জিত বুলি কোৱা হৈছে। কিন্তু স্পৰ্শ নকৰাকৈ প্ৰভু হনুমানৰ পূজা কৰিব পাৰে। ইয়াৰ উপৰিও যদি শনি গ্ৰহত দোষ থাকে তেন্তে ৫টা জবা ফুল ভগৱান শ্ৰীৰামৰ স্মৰণ কৰি প্ৰভু শ্ৰী হনুমানৰ চৰণত অৰ্পণ কৰিলে সকলো ধৰণৰ শনিৰ দশাও নোহোৱা হ'ব বুলি মান্যতা আছে। প্ৰিয় দৰ্শক, আপোনাৰ যদি কোনো বিশেষ মনোকামনা আছে তেন্তে শুকুৰবাৰৰ দিনা মা লক্ষ্মীক জবা ফুলৰ মালা অৰ্পণ কৰক। মনত ৰাখিব, মালাডালত যাতে ২১টা জবা ফুল থাকে। তাতকৈ বেছিও হোৱা নাযাব বা তাতকৈ কম হ'লেও নহ'ব। ২১টা জবা ফুলৰ এটা মালা তৈয়াৰ কৰি সন্ধিয়াৰ সময়ত মা লক্ষ্মীৰ মূৰ্তি বা ফটোৰ ওচৰত বহি এটা ঘিৰ চাকি জ্বলাই লৈ নিজৰ মনোকামনা প্ৰকাশ কৰিব আৰু মা লক্ষ্মীক এই মালাডাল অৰ্পণ কৰিব। তেন্তে আপোনাৰ মনোকামনা মা লক্ষ্মীয়ে নিশ্চয় পূৰণ কৰিব। এইদৰে কেৱল ৩টা শুকুৰবাৰে সন্ধিয়াৰ সময়ত কৰিলেই মা লক্ষ্মীয়ে পূৰ্ণ কৰে বুলি বিশ্বাস আছে। বহুতে এই উপায়েৰে নিজৰ মনোকামনা পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। আপুনি মনত বিশ্বাস ৰাখি এই উপায়টো কৰিলে সুফল নিশ্চয় লাভ কৰিব। আমি পূৰ্বতে ভিডিঅ'টোত যিসমূহ ধাৰ্মিক তথা আয়ুৰ্বেদিক ঔষধৰ উপায়ৰ কথা ক'লো সেইসমূহ এবাৰ কৰি চাব, সুফল পাব বুলি আমাৰ বিশ্বাস আছে। যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।